এটা বৃহৎ কাৰখানা য'ত অহৰ্নিশে চলিছে ৭০ জন কৰ্মচাৰীৰ কাম 10টা বৃহৎ আকাৰৰ মেচিনত অহৰহ চলিছে কাপোৰ ধোৱাৰ কাম 2টাকৈ ড্ৰায়াৰ মেচিনত চলিছে কাপোৰ শুকুৱাৰ কাম আপুনি চাগে ভাবিছে আমাৰ এই প্ৰতিবেদনত এই কাপোৰ ধোৱা কাৰখানাটো কিয় দেখুৱাইছো কাৰণ এয়া আপোনাৰ মোৰ দৰে হাজাৰ হাজাৰ লোকে দৈনিক ব্যৱহাৰ কৰা কাপোৰ আৰু এয়া আপোনাৰ মোৰ দৰে সাধাৰণ যাত্ৰীয়ে জানিবলগীয়া কথা আপুনি ৰেলত যাতায়াত কৰোতে এচি ডবা ব্যৱহাৰ কৰে হয়নে ডবাত আপোনাক ব্যৱহাৰ কৰিবলৈ দিয়া হয় বিছনা চাদৰ আৰু গাৰু গিলিপ আপোনাৰ মনত চাগে প্ৰশ্ন হয় এই কাপোৰসমূহ সঁচাকৈয়ে পৰিষ্কাৰ নে তেন্তে এয়া চাওক কেনেকৈ পৰিষ্কাৰ কৰা হয় ৰেলত যাত্ৰীয়ে ব্যৱহাৰ কৰা কাপোৰ আপোনাক আমি লৈ আহিছো বামুনি ময়দানৰ ৰেল বিভাগৰ সেই কাপোৰ ধোৱা কাৰখানালৈ য'ত দৈনিক ধোৱা হয় ৩২,০০০ লেতেৰা বিছনা চাদৰ আৰু গাৰু গিলিপ চাওক এই টানেলৰ জৰিয়তে কাপোৰসমূহ আহে ট্ৰলিলৈ ট্ৰলিৰ পৰা ৱাশ্বিং মেচিনত ভৰাই দিয়া হয় কাপোৰসমূহ তাৰ পিছত এই 10টা বৃহৎ ৱাশ্বিং মেচিনত ধোৱা হয় লেতেৰা কাপোৰসমূহ ধোৱাৰ পিছত 2টাকৈ ড্ৰায়াৰত শুকুৱা হয় কাপোৰখিনি কমপ্লিটলি মেকানাইজড পদ্ধতিৰে মানে তাৰ ক্লিনিং কৰাৰ এটা লন্ড্ৰি আৰম্ভ কৰা হৈছে আৰু তাত এটা টানেল সিস্টেম আৰু সেই টানেলৰ থ্ৰুদি মানে যি আমি লেটেৰা লন্ড্ৰি আহি পাই তাৰ পিছত সেই টানেলত সেই লন্ড্ৰিখিনি ভৰোৱা হয় আৰু তাৰ পিছত অটোমেটিক্যালি তাত পুৰা ক্লিনিং প্ৰসেসটো হয় আৰু ক্লিনিং প্ৰসেস হোৱাৰ পিছত তাৰ পৰা আহি আমি আইৰনিং আৰু ফোল্ডিং সকলোখিনি অটোমেটিক মেথডেৰি কৰি পেলাই ফাইনালি তাৰ পিছত যেতিয়া এবাৰ ক্লিন বেডৰোল আহে সেই ক্লিন বেডৰোলখিনিক আমাৰ হোৱাইটোমিটাৰ থাকে যাৰ থ্ৰুদি চেক কৰা হয় যে কিমান ক্লিন হৈছে কিমান সাফা হৈছে যিমান বগা হ'ব লাগে কিমান হৈছে নে নাই হোৱা আৰু যদি হোৱা নাই হেতু আকৌ ধুবৰ কাৰণে পঠাই দিয়া হয় আৰু যদি হয় তাৰ পিছত হেতু পেকেজিং কৰি পেলাই আমাৰ ট্ৰেইনত দিয়া হয় শুকুৱা কাপোৰ জাপিকুচি ভৰোৱা হয় এনে ধৰণৰ একোটা খাকি কাগজৰ পেকেটত আৰু তাৰ পিছত উত্তৰ পূবৰ বিভিন্ন ডিভিজনলৈ পঠিওৱা হয় এই ধোৱা কাপোৰসমূহ 2000 ৱাশ্বিং হয় পাৰ ডে প্ৰথমে কাপোৰখিনি কলৈ যায় ইয়া টানেলত টানেলত পেলাই তাৰ পিছত ৱাশ্বিং হয় এবাৰ ওলাই ডাইৰ হয় কিমান কৰ্মচাৰী আছে ইয়াত আপোনালোকৰ কৰ্মচাৰী 70 আছে 70 জন কৰ্মচাৰী দৈনিক কাম কৰে 2 শিফটত কৰে ইয়াত যে কাপোৰ আহি আছে এইটো মেচিনত এয়া কি শুকাই আহিছে নে ইয়াতে এটা ড্ৰাই কৰি আহিছে আইৰন কৰাৰ পিছত অটোমেটিকলি শুকাই আহে তাৰপিছত ইয়াত পেকিং হয় পেকিং ইয়াতে আপোনাৰ মনলৈ অহা প্ৰশ্নৰ উত্তৰ নিশ্চয় আপুনি পালে যে ৰেলৰ এচি কোচত ব্যৱহাৰ কৰা কাপোৰসমূহ আনে ব্যৱহাৰ কৰা নে স্বাস্থ্যসন্মত কেমেৰা পাৰ্চন জিতু বৰুৱাৰ সৈতে মনোৰঞ্জন দত্ত নিউজ লাইভ গুৱাহাটী